আমাৰ সন্মানৰ গৌৰৱ জনপ্ৰিয় কণ্ঠশিল্পী এইফালে আৰু যুৱকী ৰাইজ ইতিমধ্যে আমি সকলোৱে গম পাইছো আৰু কোনেও নভবা সকলোতে নভবা সকলোৰে অৱস্থান এই ঘটনা যদিও আমি ঘটনা বুলি কৰিছো মই আচলতে যোৱা পৰহিৰ পৰা তাতে আছিলো আৰু যোৱাকালি ৰাতি মানতে ফোন কৰিছিলে মোক আৰু মই কিছু সময় মানে দাদাক এৰি পেলাই আপোনালোকৰ মাজত উপস্থিত হৈছো এই অতিকৈ ভিতৰুৱা আমাৰ গাঁৱৰ পৰা ঢুকাল পৰা পদূলি নি পেলাই এগৰাকী স্বনামধন্য শিল্পীৰ লগত একেখন মঞ্চত গীত গোৱা পৃথিৱীতে চাগে কেৱল আৰু সেই সৌভাগ্য মোক ঈশ্বৰে দিছিলে আৰু গোটেই তেতিয়াৰে পৰা দাদাৰ আপোন হ'ব বিচাৰিছিলো আৰু তেওঁ নিজৰ ভাতৃৰ দৰে ভাবিছিলে মই আচলতে খুব ডিষ্টাৰ্ব হৈ আছো কিবা কওঁতে অজানিতে ভুল কুটি হ'ব পাৰে কাৰণ মই এতিয়ালৈকে ভাবিব পৰা নাই কাৰণ জুবিন দা অবিহনে আমি কোনো ভাবিব নোৱাৰো অসমখন ইতিমধ্যে আপোনালোকে সকলোৱে ছচিয়েল মিডিয়াত গোটেইখিনি কথা গম পাইছে আৰু যেতিয়া জুবিন দা ছিংগাপুৰলৈ যাব ওলাইছিলে আৰু সকলোৱে জানে মোৰ অক্টোবৰ মাহত বিয়া মই বিয়াৰ খবৰটো জনাবলৈ গৈছিলো তেতিয়া তেওঁ মোক কৈছিলে যে মই 21 তাৰিখে আহি পাম তই ষ্টুডিঅ'লৈ আহিবি আৰু মোৰ এটা গানৰ কিবা কথা পাতিবলগীয়া আছিলে আৰু আমাৰ ওচৰৰে মঙলদৈৰ এগৰাকী চাৰ্কুল অফিচাৰ তেখেতৰ এটি গীত কৰিবলগীয়া আছিলে আৰু এটা প্ৰতিষ্ঠানৰ এটা থিম চং কৰাৰ কাৰণে তেতিয়া দাদাই কৈছিলে মই 21 তাৰিখে আহিব আৰু 21 তাৰিখে দাদা আহি পাইছে কিন্তু দাদাই আমাক মাত দিয়া নাই জুবিন দাই এটা বস্তু বিচাৰিছিলে আজি সকলোৱে দেখিছে আৰু মই মোৰ গাঁওখনৰ আটাইখিনি ৰাইজক প্ৰাৰ্থনা কৰিছো আজি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ওলাই আহিছে এক হৈ আছে আমাৰ গাঁওখনত আমাৰ ওচৰ চুবুৰীয়া যিমান আহিছে আমি জুবিন দাক আজি শ্ৰদ্ধা জনাইছো কাইলৈ আমি পাহৰিলে নহ'ব আমি সদায় একগোট হৈ আজি যেনেকে ওলাই আহিছো সুখে দুখে কাৰণ জুবিন দাক সেই আমি অসমখন দেখিছিল আৰু মোৰ সৌভাগ্য হৈছিলে তেওঁৰ লগত একেলগে এইখন গাঁৱৰ পৰাই ওলাই গৈ মই অসমৰ বিভিন্ন মঞ্চত ভাৰতৰ বিভিন্ন মঞ্চত মোক গীত গোৱাৰ সুবিধা কৰি দিছিলে মই সৌভাগ্যৱান বুলি ভাবো ই কম ভাষাৰে বুজাব পৰা নাই কৈছে মই ডিষ্টাৰ্ব হৈ আছো ইয়াতে যদিও আমি ঘটনা বুলি ভাবিছো কিন্তু মই যিমান দূৰ গম পাওঁ জুবিন দাৰ ছিংগাপুৰলৈ যাবলৈ মন নাছিলে কাৰণ তাত এজন মোৰ মৰমৰ ককাইদেউ আছিলে সেইদিনাখন ৰাতি হৰেশ্বৰ মহন্ত আপোনালোকে নিউজত পাইছে হৰেশ্বৰ তাক বাৰে বাৰে কৈছিলে মোৰ যাবলৈ মন নাই
কাৰণ মই যিদিনাখন গৈছিলোঁ সেইদিনাখন জুবিনদাৰ এখন চিনেমা আহি আছে, সকলোৱে জানে, ৰৈ ৰৈ বিনালে। সেই চিনেমাখনৰ এতিয়াও ভিডিঅ' পূজাৰেদি লৈ যোৱা হৈছে, তাত গৈ পেলাই সাঁতুৰিছে আৰু তেখেতৰ ইতিমধ্যে জেঠাইকে কথাটো কৈছে। জুবিন গাৰ্গ সৰুৰ পৰাই উৎপতীয়া আৰু সেইখিনি যি মেনেজমেণ্টৰ দায়িত্বত থাকে তেওঁলোকে কি কাৰণে কি কথাত গাফিলতি হৈছে, আমাৰ এটা প্ৰশ্নবোধক সকলো অসমবাসী ৰৈছে। মই ভাবোঁ আপোনালোকৰো ৰৈছে আৰু যদি এটা উচিত তদন্ত হ'ব লাগে, মই এই চবতে পুনৰবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অসমবাসী হৈ ভৰিত ধৰি আপোনাক অনুৰোধ জনাইছোঁ, এটা উচিত তদন্ত কৰক। কাৰণ এই উচিত তদন্ত অকল মই বিচৰা নাই, জুবিন গাৰ্গক ভাল পোৱা, জুবিন গাৰ্গক লিভাছখনৰ পৰা ভাল পোৱা প্ৰতিগৰাকী অসমৰ ৰাইজে উচিত তদন্ত বিচাৰিছে। আৰু যদি আপোনালোকেও বিচাৰিছে, মই জানো, মোৰ বিশ্বাস আপোনালোকে এটা উচিত তদন্ত হোৱাটো বিচাৰিছে, দোষীয়ে শাস্তি পোৱাটো বিচাৰিছে। কি কাৰণে হ'ল, এটা হাত চাপৰি বজাব লাগে সকলো। আৰু দাদা য'তে আছে শান্তিৰে থাকক, আকৌ অসম ভূমিত পুনৰ জন্ম লওক। আৰু তাকে কৈছোঁ, ক'বলৈ ভাষা নাই আৰু আশীৰ্বাদ কৰিব। আমি তেখেতৰ সৃষ্টিৰাজিক আগুৱাই লৈ যোৱাৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিম আৰু সদায় আপোনালোকে আশীৰ্বাদ কৰিব ঘৰৰ ল'ৰাটো। আৰু জুবিন দা সদায় অমৰ হৈ থাকিব, আছে আৰু অনাদিকাললৈ থাকিব। য'তে আছে কুশলে থাকক, অসমবাসীক আশীৰ্বাদ দি থাকক আৰু অসমবাসী সদায় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক হৈ থাকক, সকলো গাঁৱৰ মানুহ এক হৈ থাকক। কাৰণ একতাৰ যি বল, সেই একতাৰ বলে আমাৰ সকলো অপায় অমংগলো দূৰ কৰিব। আৰু এইখিনি কৈ মোৰ মই আচলতে গাব পৰা নাই, তথাপিতো মোৰ সৌভাগ্য হৈছিলে বি বৰুৱা কলেজত যি আমি এখন শ্ব' কৰিছিলোঁ, সেইখন শ্ব'ত জুবিনদাই এনাউন্স কৰিছিলে, তাৰে আগতো বহুতবাৰ কৰিছে। জুবিনদাই কৈছিলে, মই যিদিনাখন মৰি যাম, ঢুকাম, মোৰ মায়াবিনী গীতটি অসমৰ চবতে বাজিব লাগিব। আৰু মই যিদিনাখন মৰি যাম, ঢুকাম, মোৰ মায়াবিনী গীতটি অসমৰ চবতে বাজিব লাগিব। আৰু মই গোৱাই নহয়, আমি সকলোৱে অকণমান দুলাই আমি গাব বিচাৰিছোঁ। আজি আমি তাতেও গাইছোঁ। মায়াবিনী ৰাতিৰ বুকু দেখা পালোঁ, তোমাৰ ছবি ধৰা দিলা মুখতে ইয়াৰ তুমি